তো গাইজ নমস্কাৰ সকলোকে আৰু এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। লগতে ক্ষমা বিচাৰিছোঁ কাৰণ মই ইমান দিনে ভিডিঅ' দিয়া নাছিলোঁ। বাৰু সেই স্পেচিয়েল ছাৰপ্ৰাইজটো আমাৰ মাজত আহি পাইছে। কালিৰ ভিডিঅ'টো ধুনীয়াকৈ গম পাব, কিন্তু আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰিব লাগিব। জালুকবাৰীৰ পৰা আমাৰ ডাঙৰ ভাগিন আৰু বাইদেউক উঠাই লৈ ধুনীয়াকৈ আমি গৈ আছোঁ ছয়গাঁৱৰ ফালে। ভুল নুবুজিব, বিবাহ ভৱনত আহিছোঁ কিন্তু বিয়া খাবলৈ নহয়। আজি আহিছোঁ এখন চূড়াকৰণ পৰ্বত। সেইদিনা যে লগুণদানি দেখালোঁ, তো আজি আৰু সৰুৰ আৰম্ভণি কৰিলোঁ। আৰু এইজনে হৈছে আমাৰ সেই টাকলা টিকলা বাবা। তাৰ সেইফালে চুলি কটাৰ দুখ আৰু এইফালে এইজনীৰ মজা একদম। এই ৰ'বহে, ভ্লগতনো আকৌ ক'ত সুখ দুখৰ কথা পাতি আছোঁ। এইফালে ঘণ্টি বাজিলে আৰু ভাত খাবৰ হ'ল। তো সকলোৱে মিলি গৈ আছে এইফালে খাৱাৰ বাবে। এইখন পৃথিৱীৰে অজীৱ ইনচান কেইজনলৈ মন কৰক। এই ভাত খোৱাৰ সময়ত আকৌ ফুচকা খাইনে? মই হ'লে নোৱাৰিছোঁ। আৰু সেই গতিকে সৰুদা আৰু মই ধুনীয়াকৈ বহি ল'লোঁ হাঁহৰ মাংস লৈ। আৰে বাপৰে বাপ, প্লেটখন নধৰে মিঠাইকেইটা। পিছত আকৌ বেলেগকৈ খাই আৰু খাই লৈ ওলাই আহি দেখাবলৈ তৃতীয় লিংগৰ ব্যক্তিজন, মানে ব্যক্তিজন নে জনী নাজানো বাৰু, কিন্তু এখেতসকলৰ আশীৰ্বাদ হৈছে বহুতে মূল। আৰু এনেকৈ ধুনীয়াকৈ নাচি বাগি গান গাই আমাৰ মনোৰঞ্জন কৰি তেখেতসকলে ল'লে আমাৰ মাজৰ পৰা বিদায়। তো আজি ফ'কাছ কৰিছোঁ আমাৰ মুখ্য আকৰ্ষণত। পইচা তেখেতক নালাগে, কাৰণ তেখেতৰ চুলিকেইডালহে কাটিলে। কিন্তু এই সুন্দৰীজনীয়ে আপোনালোকক আকৌ হাই বুলি দি আছে। গতিকে ধুনীয়াকৈ আপোনালোকক কমেণ্টত হাই বুলি দি দিয়ক আৰু ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ নেক্সট ভিডিঅ'টো আহিছে তবাহি একদম ধমাকেদাৰ। তো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু ছাৰপ্ৰাইজটো কালি পাব।